My dear students, নমস্কাৰ এতিয়া আমি তৃতীয় শ্ৰেণীৰ ব্লুসুম 1 কিতাপখনৰ প্ৰথম লেসন আছিল ক্লাউডছ তাৰ এক্টিভিটিজ সমূহ আমি এতিয়া কৰিবলৈ যত্ন কৰিম ইয়াৰ নম্বৰ 1 দিছে পেজ নম্বৰ 12 ত আছে লেটস প্ৰেক্টিস সেইং দিস রাইমিং ওয়ার্ডস ফ্রম দ্য পোয়েম আমাক কিছু প্ৰেক্টিস কৰিব কৈছে অভ্যাস কৰিব কৈছে রাইমিং ওয়ার্ড বিলাক ছন্দত মিল থকা শব্দবিলাক হিল Still. Akobar koise heel still. Blow slow. Blow slow. Slow go. Slow go. Now find words from the poem that rhyme with the following words. Clues for the rhyming words are given in the brackets. Ta mane eta write blow clue fall this is a ebilakor rhyming word bula ami কবিতাৰ পৰা বাছি লাব দিছে এটা পয়েমটো আছিল পয়েমটো আমি বাছি উলিয়াম পয়েমটো এটো আছিল এটা দিছে ৰাইট লাইন 1 ত আছে লাইন 1 ত কি আছে ৰাইটৰ লগত কি মিলিব হোৱাইট ৰাইট হোৱাইট ৰাইট হোৱাইট ক্লু ক্লু লগত কি মিলিব ব্লু এটা লাইন 2 দিছে লাইন 2 ত কি আছে ব্লু ক্লু ব্লু blue that is a blow blow like the line 6 of the 1 2 3 4 5 6 is slow blow slow slow blow slow so the fall to the line 4 of the line 4 to ke fall ki hobo it is a fall all ki hobo fall all to it is a let's say the words tame ei শব্দ বিলাক আমি কম stops still stand start আকোবৰ কৈছো stops stop মানে কি ৰখি যোৱা stops still মানে স্থিৰ stand মানে থিয় হোৱা stand start মানে আৰম্ভ কৰা start where মানে ক'ত বা কলৈ হোৱাইট বগা when কেতিয়া whom কাক আকৌ পঢ়ি দিছো where white when whom B is a let's make new words by adding a letter to the given word এই যে ওয়ার্ড কেটা দিছে ইয়াৰ লগত আমি এটা লেটাৰ মানে এটা আখৰ আমি যোগ কৰি নতুন শব্দ গঠন কৰিম ইয়াত দিছে এস দিছে ইয়াত দিছে হি মানে তেওঁ হাউ কেনেকৈ তাৰ পট এস লগালে কি হ'ব এস এইচ ই সি তেওঁ বা তাই এস এইচ ও ডব্লিউ শো মানে প্ৰদৰ্শন কৰা শো এস টি আৰ ষ্টাৰ মানে তৰা ষ্টাৰ এস পি ও টি স্পট স্পট মানে কি কিবা সিন বা দাগ স্পট আকৌ পঢ়িছো সি শো ষ্টাৰ স্পট এতিয়া দিছে নাও এতিয়া মেক নিউ ওয়ার্ডস এতিয়া আমাক নতুন শব্দ গঠন কৰিব কৈছে এন্ড রাইট ইন দা বক্সেস আর বক্সত লিখিব কৈছে ইয়াত দিয়া নাই ইয়াত আমাক দিছে হেড হ্যান্ড হেয়ার হিট আমি শব্দকেইটা অৰ্থ জানিলো হেড হেড মানে টুপি হ্যান্ড মানে কি মাইকী কুকুৰা হেয়ার মানে কি ইয়াত হিট মানে কি উষ্ণ বা গৰম এটা কি লেটাৰটো ইয়াত বহালে মিলিব ইয়াত কি হ'ব আৰু এই ইয়াৰ লেটাৰটোৰ লগত আমি এইদৰে নতুন শব্দ গঠন কৰিব লাগে আহাচন আমি কৰো ইয়াত আমি লিখি লৈছো ইয়াত আমি কি অৰ্থ ইয়াত যদি আমি ডব্লিউ দিও তাকে ডব্লিউ এইচ এ টি তুমি কি হ'ব ডব্লিউ এইচ এ টি হোৱাট কি হৈ যাব হোৱাট WHN লিখি হ'ব WHEN when তো WHERE 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 WHEAT with WHEAT with হৈ গ'ল নতুন শব্দ এতিয়া আমি পাইছিলো না হেড মানে কি আছিল এটো টুপি হেড মানে কি টুপি হ্যান্ড মানে কি মাইকী কুকুৰা হেয়ার মানে কি ইয়াত
হিট মানে গৰম বা উষ্ণ এটা যেটো নতুন শব্দ পালো এই শব্দকেইটাৰ অৰ্থটো হ'ব কি হোৱাট মানে কি আমকনা এটো কি হোৱাট ইজ দিস হয় নাই when কেতিয়া আমি কেতিয়াবা কওঁ না তুমি কেতিয়া আহিবা হয় নিলেও কাম where মানে ক'ত বা ক'লৈ মানে কোন ঠাইলৈ যদি আমি কওঁ তুমি ক'লৈ যোৱা where do you go wheat মানে ঘেহু আটা বনাই যে ঘেহুৰ পৰা এতিয়া ইয়াত দিছে এটো ৰাস ৰিজ ল লু এতিয়া কোনটো লেটাৰ ইয়াত বহালে নতুন শব্দ আমি পাই যাম ইয়াত কি হ'ব বি হ'ব ব্ৰুছ ব্ৰিজ ব্লু ব্লু তে ইয়াত আমি কি দি দিম বি দি দিম বি বি আর ইউ ব্রুশ ব্রাশ করা বা ব্রাশ বি আর আই ডি জি ব্রিজ ব্রিজ মানে কি ব্রিজ মানে পুল বা হেতু ব্রিজ বি এল ব্লু বতা বলা है ना ব্লু বি এল ইউ ব্লু ব্লু মানে নীলা বি এল ইউ ব্লু মানে নীলা এটা আমি আগতে পাইছিলো রাস রাস মানে কি খৰ খাদা কৈ যোৱা বা কিবা কাম কৰা ৰিজ মানে কি হিৰ ল মানে কি সাপৰ বা আমি কওঁ দ মাটি ললেন বুলি কওঁ আৰু এইবিলাকৰ অৰ্থ কি ব্ৰাছ বা ব্ৰাছ কভাৰ কৈছো ব্ৰাছ ব্ৰাছ ব্ৰিজ মানে হেতু বা পুল ব্লু বতা বলা ব্লু ব্লু মানে নীলা ৰং আছে নীলা The 13 page আছে let's question number 3 check how much we have understood আমি এতে কিমান শিকিলো আমি নিজকে চেক কৰো what is the color of the sheep in the poem it is say what is the color of the sheep in the poem what is the color মানে এই কবিতাটো দিয়া যে sheep আসলে ভেড়াৰ কালাৰটো কালাৰ ৰংটো কি আমি কি পাইছিলো বগা হোয়াইট হয় না হোয়াইট sheep তানে কি উত্তৰটো কি হ'ব The color of the sheep is white in the poem. দুই নম্বৰটা আছে what happens when the wind blows যেতিয়া বতাহ বলে তেতিয়া কি হয় আমি কবিতাটোত পাইছিলো নহয় কি পাইছিলো বাৰু when the wind blows যেতিয়া বতাহ বলে তেতিয়া কি পাইছিলো আমি কবিতাটো একবাৰ চাই লওঁ ইয়াত দিছে না when the wind blows you walk away slow তেতিয়া ডাৱৰে লাহে লাহে আগবাঢ়ে তেতিয়া আমি কি লিখিম উত্তৰটো কি লিখিম when the wind blows the clouds walk away slow বা এনেকা ক'ব পাৰা the clouds walk away slow when the wind blows. 3 নম্বৰটা আছিল what happens when the wind stands still যেতিয়া মানে বতাহ স্থিৰ থাকে তেতিয়া কি হয় তে ক্লাউড স্থিৰ থাকে নাই the cloud also stand still 4 নম্বৰ আছে where are the white sheep to ক'ত দেখা যায় আমি পাইছিলো না white sheep on a blue hill তো কি লিখবা the white sheep are on a blue hill বলে কি বুঝাইছে ইয়াত স্কাই আকাশতে বুঝাইছে না নাম্বার 4 দিছে choose the correct word to complete the sentences মানে ইয়াৰ পৰা এই দুটা অপচন দিছে যে তাৰ পৰা কোনটো শুদ্ধ হ'ব ইয়াত বহাব দিছে the white sheep stand still when the wind যেতিয়া হোয়াইট শিপ মানে ডাৱৰবিলাক কি হয় ষ্টেণ্ড ষ্টিল যেতিয়া স্থিৰ থাকে কেতিয়া হয় দা উইণ্ড কি হয় যেতিয়া বতাহটো ৰখি যায় কি হ'ব এইটো ষ্টপছ হ'ব কি হ'ব এতিয়া ষ্টপছ হ'ব তাৰমানে দা হোয়াইট শিপ ষ্টেণ্ড ষ্টিল when the wind stops next to the color of the hill is white na blue the color of the hill is আমি কবিতাটোত পাইছিলো ব্লু কি হ'ব blue তাৰপিছতো the white sheep walk slow when the wind
মানে হোৱাইট শ্বিপ যেতিয়া কি কৰে খুব লাহেকৈ আগবাঢ়ে যেতিয়া বতাহ কি কৰে ব্লোজ যেতিয়া বতাহটো বলে ব্লোজ Number 4 color the correct circle ইয়াত কালাৰ কৰি গৈছে the poem is about যেটো শুদ্ধ হ'ব তাত কালাৰ কৰি দিব গৈছে কবিতাটো কাৰ বিষয়ে আছে নিশ্চয় ক্লাউডছৰ বিষয়ে তাই এই যে গোলটো দিছে এটো কালাৰ কৰি দিব গৈছে ৰং কৰি দিব গৈছে ক্লাউডছ টাৱাৰ Number 5 read the words given in the frame এই ওয়ার্ড বিলাক পঢ়িব গৈছে grape crow bread tree freeze frog brick brush crack fruit grain cricket friend my dear students মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে মোৰ লগে পঢ়াচোন grape crow bread tree freeze frog brick brush crack fruit grain cricket friend মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এই শব্দবোৰৰ অৰ্থ আমি জানি লম গ্ৰেপ মানে খামুচ মাৰি ধৰা গ্ৰেপ ক্ৰ মানে কাউৰী ব্ৰেড মানে পাউৰুটি ট্ৰি মানে গছ ফ্ৰিজ মানে ৰেফ্ৰিজাৰেটৰ বা শীতলকৰণ যন্ত্ৰ আমি ফ্ৰিজ বুলি কয় যে ফ্ৰগ মানে ভেকুলি ব্ৰিক মানে ইটা ব্ৰাছ বা মাজনি ক্ৰেক মানে ফাট যায় যে ক্ৰেক হৈ যায় ক্ৰেক ফাটি যায় যে ফাট ফ্ৰুট মানে ফল গ্ৰেইন মানে খাদ্যশস্য ক্ৰিকেট খেল ফ্ৰেণ্ড মানে বন্ধু তোমালোকে শব্দবিলাক লিখি ল'বা ইয়াত দিছে now arrange the words according to their sounds in the columns given below এই যে শব্দবিলাক আমি পঢ়িলো ইয়াত এই সিয়াৰ গ্ৰ ব্ৰ ফ্ৰে এইবিলাক সাউণ্ডত ইয়াত সজাব দিছে আহাচন আমি সজাও এটা ক্ৰ এটো কোনটো হ'ব বাৰু আগতে আমি এদৰে কৰো এটো প্ৰথমৰ পৰা ক্ৰ এটো গ্ৰেপ এইটো হ'ব GRAB তাৰপিছত ক্ৰ কোনটো হ'ব এইটো CROW তাৰপিছত কি আছে ব্ৰেড BREAD ব্ৰেড ট্ৰি এইটো সাউণ্ড নাই এইটো ফ্ৰিজ FRIDG ফ্ৰিজ ফ্ৰগ brick তাৰপিছত ব্ৰুছ তাৰপিছত ক্ৰেক ফ্ৰুট গ্ৰেইন ক্ৰিকেট ফ্ৰেণ্ড এইদৰে তোমালোকে সজাই লিখা তুমি ইয়াৰ সাউণ্ড কেইটা দিছে ক্ৰ প্ৰ তোমাৰ ফ্ৰিজ তুমি এই সাউণ্ডটোত কি হ'ব ক্ৰ ক্ৰেক ক্ৰিকেট ক্ৰ সাউণ্ডটোত কি হ'ব গ্ৰেপ গ্ৰেইন প্ৰ সাউণ্ডটোত কি হ'ব ব্ৰেড ব্ৰিক ব্ৰছ ফ্ৰ সাউণ্ডটোত কি হ'ব ফ্ৰিজ ফ্ৰগ ফ্ৰুট ফ্ৰেণ্ড Thanks for watching. পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পাছৰ এক্টিভিটিসমূহ বুজাই দিয়াৰ চেষ্টা কৰাব। Thank you so much.